বন্ধু বান্ধৱীসকল মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সামত আহিবলগীয়া লজিক এণ্ড ফিলচফি বিষয়টোৰ ইউনিট 2ৰ প্ৰশ্নসমূহ আহকচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন দিয়া হৈছে ডিফাইন কজ কাৰণৰ সংজ্ঞা দিয়া আহিব পাৰে 2 মাৰ্কছৰ কাৰণে আপোনালোকে চাই থ'ব লাগিব নেক্সট আপোনালোকে চাব লাগিব কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ মাৰ্কছ অফ কজ কাৰণৰ গুণগত আৰু পৰিমাণগত লক্ষণসমূহ আপোনালোকে চাব লাগিব তাৰ লগতে আপোনালোকে চাব লাগিব হোৱাট ইজ চিম্পল অবজাৰভেশ্যন এণ্ড চাব লাগিব ডেছক্ৰাইব ইটছ কেৰেক্টাৰিষ্টিক্স নিৰীক্ষণ কাক বুলি চাব লাগিব লগতে নিৰীক্ষণৰ বৈশিষ্ট্যসমূহ আপোনালোকে অলপ চাই থ'ব লাগিব নেক্সট আপোনালোকে চাব লাগিব পজিটিভ এণ্ড নিগেটিভ কণ্ডিশ্যনছ বথ টেকেন টুগেডাৰ প্ৰডিউচ দ্য ইফেক্ট অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টিতহে কোনো এটা কাৰ্য সংঘটিত হয় এই যিষাৰ কথা কোৱা হৈছে এই কথাষাৰৰ ব্যাখ্যা কৰিবলৈ দিছে এক্সপ্লেইন কৰিবলৈ দিছে গতিকে আপোনালোকে চাব লাগিব নেক্সট কুৱেশ্যন দিয়া হৈছে ডিফাইন প্লুৰেলিটি অফ কজেছ উইথ এ সুইটেবল এক্সাম্পল সহ আপোনালোকে প্লুৰেলিটি অফ কজেছ চাব লাগিব এটা উপযুক্ত উদাহৰণ সহ নানা কাৰণবাদৰ সংজ্ঞা দিবলৈ দিছে উদাহৰণ সহ আপোনালোকে এইটো চাব লাগিব নেক্সট কুৱেশ্যন দিয়া হৈছে ডিফাৰেঞ্চ বিটুইন অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্ট অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্টৰ মাজত থকা যিখিনি পাৰ্থক্য আছে সেইখিনি আপোনালোকে চাব লাগিব যাক কোৱা হৈছে নিৰীক্ষণ আৰু পৰীক্ষণৰ পাৰ্থক্য সেইখিনি আপোনালোকে চাব লাগিব এনেধৰণৰ কুৱেশ্যনবোৰে আহিব ফাইনেল এক্সামত ইয়াৰ মাজৰ পৰাই কুৱেশ্যন কাটিব আপোনালোকে ইয়াৰ বাহিৰত কোনো কুৱেশ্যন নাহে ইয়াত যিখিনি মই আলোচনা কৰিছোঁ সেই সমূহৰ পৰাই আপোনালোকৰ কমন পৰিব নেক্সট আপোনালোকে চাব লাগিব পেৰাডক্স অফ ইণ্ডাকশ্যন আগমনৰ বিৰোধাভাসৰ বিষয়ে আপোনালোকে শ্বৰ্ট নোট চাব লাগিব আৰু তাৰ লগতে আগমনৰ বিৰোধাভাসৰ সমালোচনাসমূহ অলপমান চাই থ'ব নেক্সট আপোনালোকে চাব লাগিব এৰিষ্টটলছ ভিউ অফ কজেশ্যন এৰিষ্টটলে কাৰণ সম্পৰ্কে যিখিনি কথা কৈছিলে বা কাৰণক কেইটা ভাগত ভাগ কৰিছে সেইখিনি আপোনালোকে চাব লাগিব ইয়াতে মই উল্লেখ কৰি দিছোঁ এৰিষ্টটলছ ভিউ অফ কজেশ্যনত কি আছে মেটেৰিয়েল কজ আছে ফৰ্মেল কজ আছে এফিচিয়েণ্ট কজ আছে আৰু ফাইনেল কজ আছে যাক কোৱা হৈছে উপাদান কাৰণ আকাৰগত কাৰণ নিমিত্ত কাৰণ আৰু লাষ্টটো হৈছে পৰিণাম বা উদ্দেশ্য কাৰণ গোটেইকেইটাই আপোনালোকে কাক বোলে চাব লাগিব আৰু তাৰ লগতে একোটা উদাহৰণ আপোনালোকে চাই থ'ব লাগিব প্ৰায় আহি থাকে নেক্সট কুৱেশ্যন আপোনালোকে চাব লাগিব দ্য গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন ইজ দ্য ৰিজাল্ট অফ ইণ্ডাকশ্যন এই যিষাৰ কথা এই কথাষাৰ কোনে কৈছিল আগমনৰ ভিত্তি আগমনৰ ফল কথাষাৰ কোনে কৈছিল শ্বৰ্ট কুৱেশ্যন আহিব পাৰে নেক্সট আপোনালোকে চাব লাগিব এক্সপ্লেইন দ্য ল অফ কজেশ্যন এজ ওৱান অফ দ্য ফৰ্মেল গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন আগমনৰ এক আকাৰগত ভিত্তি হিচাপে কাৰ্যকাৰণ বিধিটো ব্যাখ্যা কৰিবলৈ দিব পাৰে গতিকে কাৰ্যকাৰণ বিধিটো সম্পৰ্কে আপোনালোকে শ্বৰ্ট নোট টাইপত অলপমান চাব লাগিব 4 মাৰ্কছ মানৰ কাৰণে নেক্সট আপোনালোকে চাব লাগিব হোৱাই প্লুৰেলিটি অফ কজেছ ইজ নট চাইণ্টিফিকেলি একচেপ্টেবল নানা কাৰণবাদ বা বহু কাৰণবাদ কিয় বিজ্ঞানসন্মত নহয় সেই কথাটো আপোনালোকে চাই থ'ব লাগিব 2 বা 4 মাৰ্কছৰ কাৰণে এনেধৰণৰ কুৱেশ্যনবোৰেই আহিব আপোনালোকৰ মই যিমানখিনি আলোচনা কৰিছোঁ গোটেইখিনি মন দি চাব আৰু ইয়াৰ এনচাৰখিনি আপোনালোকে পঢ়িব নেক্সট কুৱেশ্যন দিয়া হৈছে ডিফাইন নিগেটিভ কণ্ডিশ্যন এণ্ড পজিটিভ কণ্ডিশ্যন প্ৰতিকূল উপকৰণৰ অনুকূল উপকৰণৰ সংজ্ঞা দিবলৈ আহিব পাৰে বা কাক বোলে আহিব পাৰে আৰু তাৰ লগতে আপোনালোকে একোটা উদাহৰণ লগত চাব নেক্সট আপোনালোকে চাব লাগিব এডভান্টেজ অফ অবজাৰভেশ্যন নিৰীক্ষণৰ সুবিধাসমূহ চাব লাগিব কেইটামান সুবিধা চাই থ'ব কেতিয়াবা 2টা আহে কেতিয়াবা 4টা আহে নেক্সট আপোনালোকে চাব লাগিব ডিষ্টিংগুইছ বিটুইন ফেলাচি অফ নন অবজাৰভেশ্যন এণ্ড ফেলাচি অফ মেল অবজাৰভেশ্যন অনবেক্ষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দুখৰ মাজত থকা পাৰ্থক্যসমূহ আপোনালোকে চাব লাগিব প্ৰায় আহি থাকে এনেধৰণৰ কুৱেশ্যন কেতিয়াবা 2 মাৰ্কছ কেতিয়াবা 4 মাৰ্কছৰ কাৰণে আহে নেক্সট কুৱেশ্যন দিয়া হৈছে ডিফাইন কনজাংশ্যন অফ কজেছ উইথ এন এক্সাম্পল এটা উদাহৰণ সহ কাৰণ সমন্বয়ৰ সংজ্ঞা দিবলৈ দিছে কাৰণ সমন্বয় কাক বোলে আৰু এটা উদাহৰণ আপোনালোকে চাই থ'ব লাগিব নেক্সট আপোনালোকে চাব লাগিব হোৱাই দ্য ল অফ কজেশ্যন ইজ কল্ড দ্য ফৰ্মেল গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন কাৰ্যকাৰণ বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় এই কথাটো আপোনালোকে চাই থ'ব লাগিব 2 মাৰ্কছ মানৰ কাৰণে বা কেতিয়াবা বহলাই লিখিবলৈ 4 মাৰ্কছ মানৰ কাৰণেও আহিব পাৰে আগমনৰ আকাৰগত ভিত্তিক কেইটা কি আৰু বস্তুগত ভিত্তিক কেইটা কি আপোনালোকে কিন্তু সেইকেইটা জানিব লাগিব কেতিয়াবা শ্বৰ্ট কুৱেশ্যনত তেনেকৈ দি দিব আপোনালোকৰ খেলিমেলি লাগিব গতিকে আপোনালোকে ভালদৰে চাই থ'ব নেক্সট কুৱেশ্যন আপোনালোকে চাব লাগিব দ্য পেৰাডক্স অফ ইণ্ডাকশ্যন ইজ কানেক্টেড উইথ দ্য প্ৰিন্সিপল অফ দ্য ইউনিফৰ্মিটি অফ নেচাৰ ইজ ইট ট্ৰু আগমনৰ বিৰোধাভাস প্ৰকৃতিৰ একৰূপতা নীতিৰ লগত সংযুক্ত কথাষাৰ শুদ্ধনে আহিব পাৰে শ্বৰ্ট কুৱেশ্যন নেক্সট আপোনালোকে চাব লাগিব এক্সপ্লেইন দ্য প্ৰিন্সিপল অফ দ্য ইউনিফৰ্মিটি অফ নেচাৰ হোৱাই ইট ইজ কল্ড দ্য ফৰ্মেল গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন প্ৰকৃতিৰ একৰূপতা বিধিটো ব্যাখ্যা কৰিবলৈ দিব পাৰে যিদৰে কাৰ্যকাৰণ বিধিটো শ্বৰ্ট নোট চাবলৈ ক'লোঁ মই আপোনালোকক আৰু তাৰ লগতে আপোনালোকে চাব লাগিব প্ৰকৃতিৰ একৰূপতা বিধিটো কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়
এইকেইটা চাব লাগিব নেক্সট আপোনালোকে চাব লাগিব হোৱাট ইজ অবজাৰভেশ্যন কেৰেক্টাৰিষ্টিক্স অফ অবজাৰভেশ্যন চাব লাগিব নিৰীক্ষণ কাক বোলে আৰু তাৰ বৈশিষ্ট্যসমূহ চাব লাগিব নেক্সট আপোনালোকে চাব লাগিব এডভান্টেজেছ অফ এক্সপেৰিমেণ্ট অভাৰ অবজাৰভেশ্যন নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ যিখিনি সুবিধা আছে সেইখিনি চাব লাগিব নেক্সট আপোনালোকে চাব লাগিব দ্য গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন ইজ দ্য ৰিজাল্ট অফ ইণ্ডাকশ্যন ষ্টেট টু ৰিজনছ এজ টু হোৱাই দি ষ্টেটমেণ্ট অফ মিল কেনট বি একচেপ্টেড আগমনৰ ভিত্তি আগমনৰ ফল মিলৰ এই উক্তিটো কিয় গ্ৰহণ কৰিব নোৱাৰি তাৰ দুটা কাৰণ উল্লেখ কৰিবলৈ দিছে নেক্সট আপোনালোকে চাব লাগিব ফেলাচিছ অফ অবজাৰভেশ্যন নিৰীক্ষণৰ দুখসমূহ চাব লাগিব নেক্সট আপোনালোকে চাব লাগিব কেন দেয়াৰ বি মোৰ দেন ওৱান কজ অফ এন ইফেক্ট শ্বৰ্ট কুৱেশ্যন আহিব পাৰে এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ থাকিব পাৰেনে নেক্সট আপোনালোকে চাব লাগিব হোৱাট ইজ এক্সপেৰিমেণ্ট পৰীক্ষণ কি সেইটো চাব লাগিব শ্বৰ্ট কুৱেশ্যন আহিব পাৰে 1 মাৰ্কছৰ কাৰণে আহিব পাৰে বা কেতিয়াবা বেলেগ কুৱেশ্যনৰ লগত জইন কৰি দিব পাৰে ইয়াৰ লগত যিখিনি ৰিলেটেড নেক্সট আহিব পাৰে ডিফাইন কজ আফটাৰ কাৰ্ভেট ৰিড এণ্ড এক্সপ্লেইন ব্ৰিফলি দ্য কোৱালিটেটিভ মাৰ্কছ অফ কজ কাৰ্ভেট ৰিডক অনুসৰণ কৰি কাৰণৰ সংজ্ঞা দিয়া আৰু কাৰণৰ গুণগত লক্ষণসমূহ উল্লেখ কৰিবলৈ দিয়া হৈছে মই জাষ্ট আপোনালোকক উল্লেখ কৰি দিয়া নাই গোটেইটো কাৰণৰ গুণগত লক্ষণসমূহ বুলি দিছোঁ এনেধৰণৰ আপোনালোকে চাব লাগিব কাৰণৰ গুণগত লক্ষণসমূহ চাব লাগিব আৰু কাৰ্ভেট ৰিডে যি কাৰণৰ সংজ্ঞা দিছে সেই সংজ্ঞাটো চাব লাগিব নেক্সট আপোনালোকে চাব লাগিব ডিষ্টিংগুইছ বিটুইন কজ এণ্ড কণ্ডিশ্যন কাৰণ আৰু উপকাৰণৰ মাজৰ পাৰ্থক্যসমূহ চাব লাগিব নেক্সট চাব লাগিব হোৱাট ডু ইউ মিন বাই পেৰাডক্স অফ ইণ্ডাকশ্যন আগমনৰ বিৰোধাভাস বুলিলে কি বুজা সেইটো আপোনালোকে চাব লাগিব নেক্সট চাব লাগিব এডভান্টেজেছ অফ চিম্পল অবজাৰভেশ্যন সৰল নিৰীক্ষণৰ সুবিধাসমূহ চাব লাগিব নেক্সট চাব লাগিব হোৱাই অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্ট আৰ কল্ড দ্য মেটেৰিয়েল গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন পৰীক্ষণ আৰু নিৰীক্ষণক কিয় আগমন অনুমানৰ বস্তুগত ভিত্তি বুলি কোৱা হয় সেইটো চাব লাগিব নেক্সট কুৱেশ্যন চাব লাগিব অবজাৰভেশ্যন ইজ ফাইণ্ডিং এ ফেক্ট এণ্ড এক্সপেৰিমেণ্ট ইজ মেকিং ওৱান হু ছেড দিছ এই চেণ্টেন্সটো কোনে কৈছিলে বা এই ষ্টেটমেণ্টটো কোনে দিছিলে নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি কথাষাৰ কোনে কৈছিল শ্বৰ্ট কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন দিয়া হৈছে এ কজ ইজ দ্য চাম টোটেল অফ কণ্ডিশ্যনছ পজিটিভ এণ্ড নিগেটিভ টেকেন টুগেডাৰ হু ছেড দিছ ষ্টেটমেণ্ট কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূলসমূহ উপকৰণৰ সমষ্টি উক্তিটো কোনে কৈছিল তেনেধৰণৰ কুৱেশ্যনো আহিব পাৰে শ্বৰ্ট কুৱেশ্যন নেক্সট আপোনালোকৰ আহিব পাৰে এডভান্টেজেছ অফ অবজাৰভেশ্যন অভাৰ এক্সপেৰিমেণ্ট পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ সুবিধা নেক্সট আহিব পাৰে ৰিলেশ্যন বিটুইন কজ এণ্ড কণ্ডিশ্যন কাৰণ আৰু উপকাৰণৰ সম্পৰ্কও লিখিবলৈ দিব পাৰে নেক্সট কুৱেশ্যন আহিব পাৰে এক্সপ্লেইন উইথ এক্সাম্পল দ্য কোৱান্টিটেটিভ মাৰ্কছ অফ কজ ফ্ৰম দ্য ষ্টেণ্ড পইণ্ট অফ দ্য ল অফ দ্য কনজাৰ্ভেশ্যন অফ মেটাৰ এণ্ড এনাৰ্জি দ্ৰব্যৰ শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা এই যিটো কুৱেশ্যন এই কুৱেশ্যনটোৰ এনচাৰ মই মোৰ বহুত আগত দিয়া ভিডিঅ' এটাত আলোচনা কৰি থোৱা আছে দ্ৰব্য বুলিও কেতিয়াবা আহিব পাৰে দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণসমূহ ব্যাখ্যা কৰা কেতিয়াবা কেৱল শক্তিৰ অবিনশ্বৰতা সূত্ৰৰ দৃষ্টিভংগী বুলিও দিব পাৰে আৰু কেতিয়াবা দিব পাৰে দ্ৰব্যৰ অবিনশ্বৰতা সূত্ৰৰ দৃষ্টিভংগী বুলিও দিব পাৰে গতিকে ইয়াতে জইন হৈ আহিছে কুৱেশ্যনটো গতিকে গোটেই কথাখিনি লিখিব লাগিব এনচাৰটো মই বহুত আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে হয়তো চাইছে বহুতে এনেধৰণৰ কুৱেশ্যন চাব লাগিব নেক্সট চাব লাগিব ডিষ্টিংগুইছ বিটুইন ফেলাচি অফ নন অবজাৰভেশ্যন অফ এছেঞ্চিয়েল ইনষ্টেন্সেছ এণ্ড ফেলাচি অফ নন অবজাৰভেশ্যন অফ এছেঞ্চিয়েল চাৰ্কামটেন্সেছ আৱশ্যকীয় দৃষ্টান্তৰ অনবেক্ষণ দুখ আৰু আৱশ্যকীয় পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ দুখৰ মাজৰ পাৰ্থক্য আপোনালোকে কেইটামান চাই থ'ব লাগিব নেক্সট চাব লাগিব আপোনালোকে হোৱাট ডু ইউ মিন বাই ফেলাচি অফ মেল অবজাৰভেশ্যন ভ্ৰান্ত পৰ্যবেক্ষণ দুখ বুলিলে কি বুজা সেইটো চাব লাগিব আৰু এটা উদাহৰণ লগতে চাই থ'ব নেক্সট দিয়া হৈছে হোৱাট ইজ এ কণ্ডিশ্যন উপকাৰণ কি আহিব পাৰে নেক্সট আহিব পাৰে ডিষ্টিংগুইছ বিটুইন প্লুৰেলিটি অফ কজেছ এণ্ড কনজাংশ্যন অফ কজেছ নানা কাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজৰ পাৰ্থক্যও লিখিবলৈ দিব পাৰে চাব লাগিব এনেধৰণৰ কুৱেশ্যনবোৰ নেক্সট কুৱেশ্যন দিয়া হৈছে হাউ মেনি ফৰ্মছ অফ ইউনিফৰ্মিটি অফ নেচাৰ আৰ দেয়াৰ এণ্ড হোৱাট আৰ দে প্ৰকৃতিৰ একৰূপতা বিধিটোৰ কেই প্ৰকাৰৰ ভিন্ন ৰূপ আছে আৰু সেইবোৰ কি কি লাষ্ট কুৱেশ্যন দিয়া হৈছে ডিষ্টিংগুইছ বিটুইন এজেণ্ট এণ্ড পেচেণ্ট সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণৰ পাৰ্থক্য চাব লাগিব আপোনালোকে তাৰ কাৰণে আপোনালোকে সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণ কাক বোলে সেইটোও লগতে চাই থোৱাটো ভাল হ'ব আজিৰ ভিডিঅ'টোত মই যিখিনি কুৱেশ্যন দিলোঁ ইউনিট 2ৰ পৰা ইয়াৰ মাজৰ পৰাই কুৱেশ্যন কাটিব গতিকে ইয়াত দিয়া গোটেই কুৱেশ্যনখিনি এনচাৰখিনি যদি আপোনালোকে চাই থয় তেনেহ'লে আপোনালোকৰ কমন পৰাটো পৰিবই
আৰু মই এতিয়ালৈকে ফাইনেল এক্সামৰ বাবে যিকেইটা ভিডিঅ' দিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সেইকেইটাৰ পৰা আপোনালোকৰ এই কমন পৰিব তাৰ বাহিৰত কুৱেশ্যন নাকাটে মই বাৰে বাৰে কৈ আছোঁ লজিক এণ্ড ফিলচফিৰ মই যিখিনি আপোনালোকক এইকেইদিনত দি আছোঁ সেই কুৱেশ্যনখিনিৰ পৰাই কমন আহিব আপোনালোকৰ 100% কমন পৰাকৈ মই আপোনালোকক কুৱেশ্যনখিনি কমন কৰি উলিয়াই দিছোঁ কমন আনি দিছোঁ গতিকে গোটেই কুৱেশ্যনখিনি এনচাৰখিনি ভালদৰে চাই আপোনালোকে পৰীক্ষালৈ যাব আৰু পৰীক্ষা ভালদৰে দিব সকলোলৈ পৰীক্ষাৰ বাবে শুভকামনা থাকিলে সকলোৰে পৰীক্ষা ভাল হওক আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই